এই ভিডিঅ'টোত ক্লাস 9 গণিতৰ সপ্তম অধ্যায় ত্ৰিভুজৰ অনুশীলনী 7.3 কুৱেশ্যন নম্বৰ 1 ৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকি অনুশীলনী 7.1 আৰু 7.2 দিয়া হৈছে। এতিয়া 7.3 1 নম্বৰটো কুৱেশ্যনটো আছে একে ভূমি BC ৰ ওপৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অঁকা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D BC ৰ একেফালে থাকে। যদি A দিক বৰ্ধিত কৰিলে BC ক P বিন্দুত কাটে তেন্তে দেখুৱা যে ইয়াত চাৰিটা কুৱেশ্যন আছে। 1 নম্বৰ আছে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD, 2 নম্বৰ আছে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP, 3 নম্বৰত আছে APA এংগল A আৰু এংগল D উভয়কে সমদ্বিখণ্ডিত কৰে, 4 নম্বৰত আছে AP BC ৰ লম্ব সমদ্বিখণ্ডক। এতিয়া সলিউশনটো চাবা। এতিয়া সলিউশনটো চাবা। প্ৰথমতে মই দিয়া থকাখিনি লিখি লৈছো কিতাপত যিখিনি দিয়া আছে ওয়ান সলিউশন। সো ইয়াত দিয়া থকাখিনি চিত্ৰটো মই বুজাই দিও এবাৰ চাবা। এটো এটা BC বাহু, বাহুৰ ওপৰত দুটা ত্ৰিভুজ আছে ABC আৰু BDC আৰু দুটা সমদ্বিবাহু ত্ৰিভুজ বুলি দিয়া আছে। সো সমদ্বিবাহু ত্ৰিভুজ হলে AB = AC হ'ব, তাৰ পিছত BD = CD হ'ব, হেতু বুজি পালা। সো তাৰ পিছত দিছে যে AD বৰ্ধিত অংশই BC ক P বিন্দুত কাটে, AD ডাল সংযোগ কৰি বঢ়াই দিয়া হৈছে। সো ই BC ক P বিন্দুত কাটিছে, হেতুৱে লিখিছো। আৰু BC ৰ একেফালে আছে বুলি কৈছে। সো ভূমি BC ৰ একেফালে ওপৰত ত্ৰিভুজ ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ AD ৰ বৰ্ধিত অংশই BC ক P বিন্দুত ছেদ কৰে। লিখাবিলাক তোমালোকে যেনেকৈ লিখা অলপ ভালদৰে লিখিবা। সো মোৰটো ইমান হয়তো ভাল নহব পাৰে তোমালোকৰ বাবে, সো ভালদৰে লিখিবা। এতিয়া প্ৰথম 1 নম্বৰটো চাও। 1 নম্বৰ কুৱেশ্যনটো ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD দেখুৱাব দিছে। সো ত্ৰিভুজ দুটা লৈ লও। এতিয়া ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাব দিছে। সো এই দুটা ত্ৰিভুজ লৈছো। চিত্ৰটোত চোৱা ABD এটো এটা ত্ৰিভুজ আৰু ACD এটো এটা ত্ৰিভুজ। ইয়াত চাবা AB আৰু AC সমান হ'ব। ABD ত্ৰিভুজৰ AB আৰু ACD ত্ৰিভুজৰ AC। তাৰ পিছত ABD ত্ৰিভুজৰ BD আৰু ACD ত্ৰিভুজৰ CD এটো সমান। AD সাধাৰণ বাহু, সো বাহু স্বীকাৰ্য পৰা এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব। বুজি পাইছা? সো AB = AC এটো কাৰণটো হ'ব দিয়া আছে বা যেহেতু ত্ৰিভুজ ABC সমদ্বিবাহু দিয়া থকা বুলি লিখিলে হ'ব। ঠিক তেনেকৈ BD = CD যেহেতু ত্ৰিভুজ DBC সমদ্বিবাহু। তাৰ পিছত AD = AD সাধাৰণ বাহু, কমন সাইড সাধাৰণ বাহু। বুজি পাইছা? সো এটাকে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। সো ট্ৰায়াঙ্গেল ABD congruent to triangle ACD। ইয়াত স্বীকাৰ্যটো হ'ব সাইড বাহু স্বীকাৰ্য মতে। এটো হল। এতিয়া আমি 2 নম্বৰত চাও। 2 নম্বৰত দেখুৱাব দিছে ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP এই দুটা সৰ্বসম দেখুৱাব দিছে। সো এই দুটা ত্ৰিভুজ লৈ ললো ABP আৰু ত্ৰিভুজ ACP ত আকৌ বুলি লিখি দিবা কিবা এটা আকৌ। এটা চোৱা ABP চোৱা ABP এইটো ত্ৰিভুজ, ACP এইটো ত্ৰিভুজ। ইয়াতো AB = AC হ'ব। তাৰ পিছত চাবা AP এইডাল দুইটা ত্ৰিভুজতে আছে। তাৰ পিছত এই কোণটো এইটো কোণ = এইটো কোণ হ'ব, কাৰণ চোৱা ABD ইয়াৰ এইটো কোণ আছে। তাৰ পিছত ACD ইয়াতো এইটো কোণ আছে। এতিয়া যেহেতু এই দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি দেখুৱালো, ইয়াৰ আগৰ দেখুৱালো এইটো 1 নম্বৰত। সো এই দুটাৰ পৰা আমি CPCT মতে এইটো আৰু এইটো সমান পাম। সো চাবা প্ৰথম আমি AB = AC লিখিলো যেহেতু ত্ৰিভুজ ABC সমদ্বিবাহু। নেক্সট লিখিম আমি এই কোণটো, এইটো এংগলটো এইটো এংগলৰ লগত সমান। সো BAP এংগল BAP = এংগল CAP হ'ব। বুজি পাইছা? CAP কাৰণটো হ'ব CPCT মতে। তোমালোকে লিখি দিব পাৰা ইয়াৰ এইটো লাইন যেহেতু ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD এটাকে CPCT মতে তেনেকৈ লিখি দিব পাৰা।
মই ইয়াত লিখি দিয়া নাই ইচ্ছা কৰিলে তোমালোকে দিব পাৰা তাৰপিছত AP AP is equal to AP বুজি পাইছা কমন সাইড সো বাহু কোণ বাহু এটো শিকাৰ্যৰ পৰা এই দুটা ত্ৰিভুজ সৰ্বসম পাম সো ট্ৰায়াঙ্গেল ABP congruent to triangle ACP সো কাৰণটো হ'ব সাইড এংগল সাইড শিকাৰ্য মতে বুজি পাইছা এতিয়া 3 নম্বৰটো চাও 3 নম্বৰটো দেখুৱা পৰিছে যে APA এংগল A আৰু এংগল D উভয়কে সমদ্বিখণ্ডিত কৰে চিত্ৰটো চোৱা AP ৰেখাডালে এইটো কোণ আৰু এইটো কোণক সমদ্বিখণ্ডিত কৰে বুজা পৰিছে অৰ্থাৎ এইটো আৰু এইটো সমান আৰু এইটো সমান দেখুৱা পৰিছে সমান হ'বই সো আমাক দেখুৱা পৰিছে এতিয়া চোৱা এইটো আৰু এইটো সমান আমি পালোৱে যেহেতু আমি ABD আৰু ACD এই দুটা সৰ্বসম দেখুৱাইছো এতিয়া আমি এইটো আৰু এইটো সমান দেখুৱাব লাগে তাৰ বাবে আমি এইটো BDP আৰু CDP এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাম সো প্ৰথমতে এই দুটা দেখুৱাই লও এতিয়া ত্ৰিভুজ BDP আৰু ত্ৰিভুজ CDP এই দুটা ত্ৰিভুজত চোৱা BD is equal to CD হ'ব বুজি পাইছা BDP এই BD বাহুডাল আৰু CDP CD বাহুডাল সমান হ'ব নেক্সট আমাৰ আছে DP বাহুডাল দুটাতে আছে BDP টো আছে DP আৰু CDP টো আছে DP তাৰ পিছত BP is equal to CP কাৰণ আমি ইয়াৰ আগতে অলপ আগতে 2 নম্বৰ কোৱেশ্চনটোত ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP পাইছো যেহেতু ত্ৰিভুজ ABP এটো আৰু ACP এই দুটা সৰ্বসম হোৱাৰ লগে লগে এইডাল আৰু এইডাল সমান হ'ব এইডাল আৰু এইডাল সমান আগতে পালো আমি বুজি পাইছা সো তাৰ পৰা এইটো সৰ্বসম দেখুৱাম এতিয়া আমি লিখো প্ৰথমতে লিখো আমি BD is equal to CD যেহেতু ত্ৰিভুজ BDC সমদ্বিবাহু বা দিয়া আছে লিখি লবা নেক্সট চোৱা DP is equal to DP এটো হ'ব সাধাৰণ বাহু কমন সাইড তাৰ পিছত 3 নম্বৰতে BP is equal to CP BP CP ৰ সমান ইয়াত কাৰণটো হ'ব যেহেতু ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP সো CP CT মতে ইয়াত মই এটো লিখি দিছো এইখিনি ইয়াৰ আগত এটো লিখি দিয়া নাছিলো তোমালোকে লিখি লবা সো বুজি পালা এটো পৰা এটো পালো এতেকে ত্ৰিভুজ BDP congruent to triangle CDP কাৰণটো হ'ব বাহু শিকাৰ্য মতে SSS শিকাৰ্য মতে বুজি পাইছা সো এই দুটা যেহেতু এইটো সৰ্বসম হোৱাৰ লগে লগে ইয়াৰ অনুৰূপ কোণবিলাক বাহুবিলাক সকলোবিলাক সমান হ'ব সো এইটো আৰু এইটো সমান হ'ব বুজি পাইছা এতেকে CPCT মতে এই দুটা কোণ সমান হৈ যাব এইটো কোণ BDP আৰু এইটো কোণ CDP এংগল BDP is equal to angle CDP এই দুটা সমান হ'ল আৰু এই দুটা সমান হোৱা মানে কি হ'ল এংগল D টো আমাৰ AP এ সমদ্বিখণ্ডিত কৰে ঠিক তেনেকৈ ওপৰটো আমি পাইছো এইটো কোণ BAP আৰু CAP এই দুটা সমদ্বিখণ্ডিত হৈ আছে কাৰণ এইটো আৰু এইটো সমান আগতে পাইছো আমি সো এইটো হ'ল হোৱাৰ লগে লগে আকৌ ওপৰটো লিখি দিও আমি আগতে প্ৰথমতে মই লিখা নাই তোমালোকে ইয়াত প্ৰথমতে লিখি লব পাৰা মই হেতু লিখা নাই সো এতিয়া লিখি দিও যে যেহেতু BAP is equal to angle CAP এইটো সমান আকৌ এইটো সমান সো সোৱা এইটো সমান পালো অৰ্থাৎ AP এ এংগল A আৰু এংগল D সমদ্বিখণ্ডিত কৰিছে বুজি পাইছা এতেকে AP এ এংগল A আৰু এংগল D সমদ্বিখণ্ডিত কৰে বুজি পাইছা এতিয়া চাও আমি 4 নম্বৰটো আছে যে AP BC লম্ব সমদ্বিখণ্ডক এতিয়া চোৱা এটা লিখিছা AP
AP ডালে BC লম্ব সমদ্বিখণ্ডক BC বুজি পাইছা এই বাহুডাল ইয়াৰ লম্ব সমদ্বিখণ্ডক লম্ব মানে হৈছে ইয়াত 90 ডিগ্ৰী হ'ব লাগিব আৰু সমদ্বিখণ্ডক হৈছে এইখিনি আৰু এইখিনি সমান হ'ব লাগিব এতিয়া আমি গম পালো যে AP BC ৰ সমদ্বিখণ্ডক কিয় গম পালো বুজি পাইছা আমি ABP আৰু ACP সৰ্বসম দেখুৱাইছো সো তাৰ পৰা আমি BP = CP পাইছো অৰ্থাৎ এইটো সমান হৈ আছে এতিয়া আমি এইটো 90 ডিগ্ৰী দেখুৱালে হৈ যাব লম্ব সমদ্বিখণ্ডক সো প্ৰথম এতিয়া আমি লিখি লও যে যেহেতু triangle ABP congruent to triangle ACP so এটাকে CPCT মতে আমি পাইছো BP = CP হেতু এটু পৰা পাইছো 2 নম্বৰত আমি কৰিছিলো যে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP তাৰ পৰা আমি BP = CP পালো এটু এতিয়া সোৱা ABP আৰু ACP এই দুটা যেহেতু সৰ্বসম দেখুৱাইছো দেখুৱালে আমি ইয়াৰ কোণ কেইটা সমান পাম অৰ্থাৎ এইটো কোণ আৰু এইটো কোণ সমান হ'ব angle APB = angle APC হ'ব বুজি পাইছা একেদৰে CPCT মতে বা এটু লিখিব নালাগে একেদৰে CPCT মতে BP = CP আৰু আমি পাইছো angle APB = angle APC এই দুটা পাইছো পালে এতিয়া আমি এটা কোণ 90 ডিগ্ৰী দেখুৱাব লাগে ইয়াৰে চাবা এতিয়া angle APB plus angle APC = 180 ডিগ্ৰী কেনেকৈ হৈছে বুজি পাইছা মই দেখুৱাই দিও চিত্ৰটোত এইটো হৈছে চিত্ৰ APB এইটো কোণ আৰু APC এইটো কোণ এই দুটা কোণ 180 যোগ কৰিলে কাৰণ BC এডাল সৰল ৰেখা সেই কাৰণে এই দুটা কোণ আমি যোগ কৰি দিছো 180 ডিগ্ৰী পাই গলো সো সৰল ৰেখা বুলি লিখি দিবা সৰল ৰেখা যেহেতু BC এডাল সৰল ৰেখা তেনেকৈ লিখিবা ভাল হ'ব সো এটো বুজি পালা এতিয়া সোৱা angle APB plus angle APC = 180 ডিগ্ৰী আকৌ আমি angle APB আৰু angle APC এই দুটা সমান পাইছো ইয়াৰ আমি এটা ঠিক ৰাখিলো সেম APB টো সেম ৰাখিলো এতিয়া APC ঠাইত আমি এটো বহুৱাই দিম ইয়াৰ পৰা সো angle APB সেম কৰি ললো বুজি পাইছা নিশ্চয় APC ঠাইত angle APB বহুৱাইছো সো এটো 180 ডিগ্ৰী হ'ল তাৰ পিছত এতিয়া সেম আছে সো 2 * angle APB হ'ব = 180 ডিগ্ৰী এতিয়া angle APB = দুটো ইয়াত পূৰণ হৈছে সো এইফালে লৈ গলে হৰণ হৈ যাব সো 2 এৰে 180 হৰণ কৰিলে 90 বাৰ যাব সো APB টো 90 পালো 90 ডিগ্ৰী ঠিক তেনেদৰে APC টো 90 ডিগ্ৰী হ'ব কাৰণ যেহেতু এই দুটা সমান এটাকে angle APC = 90 ডিগ্ৰী অৰ্থাৎ আমি বুজি পালো যে এই চিত্ৰটো সোৱা এইটো 90 পালো এইটো 90 পালো আৰু এইটো সমান পালো অৰ্থাৎ AP হৈছে BC লম্ব সমদ্বিখণ্ডক লম্ব হ'ব আৰু সমদ্বিখণ্ডক হ'ব যেহেতু দুটা সমান সো হেকত এটা লাইন লিখি দিবা এটাকে AP BC ৰ লম্ব সমদ্বিখণ্ডক বুজি পাইছা সো এইখিনিয়ে আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে মই ভিডিওবিলাক ফেসবুক পেজতো আপলোড কৰো আসামিস এডুকেশ্যন নামৰ ফেসবুক পেজ এটাও আছে যদি তোমালোকে ফেসবুক ইউজ কৰে তেতিয়ালে পেজটো ফলো কৰি থবা তাতে ভিডিওবিলাক দিও তাতেও তোমালোকে চাব পাৰিবা সো এইখিনিয়ে থ্যাংক ইউ